নমস্কাৰ স্পেশাল বুলেটিনলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই প্ৰিয়ংকা আৰু মোৰ সৈতে আছে গীতাশ্ৰী এতিয়া বিতং বাতৰি বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে এজাহাৰ দাখিল জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে দাখিল কৰিলে এজাহাৰ সাহিত্যিক সৈয়দ আব্দুল মালিকক জেহাদী আখ্যা দিছিল শিলাদিত্যই শিলাদিত্য দেৱক গ্ৰেফতাৰ কৰাৰ দাবী জনাইছে সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে দৰিদ্ৰৰ তেজ উহি খাইছে নেকি স্বাস্থ্য বিভাগে যোগান ধৰা অটল অমৃত কাৰ্ডত ব্যাপক অনিয়ম এখন অটল অমৃত কাৰ্ডত দুটাকৈ পৃথক ডাটাবেজ সৰকাৰী ডাটাবেজত প্ৰকৃত হিতাধিকাৰীৰ নামৰ পৰিৱৰ্তে ব্যক্তিগত হস্পিটেলৰ অন্য নাম যাৰ বাবে এতিয়া সৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী পিছে কাৰ ভুলৰ বাবে সুবিধা হেৰুৱাইছে হিতাধিকাৰীয়ে জিএনআৰচি হস্পিটেলত চিকিৎসাৰ বাবে যোৱা এগৰাকী লোকৰ সৈতে সংঘটিত হৈছে এনে এক ঘটনা ব্যক্তিগত পৰিয়ালৰ কোনো লোকৰ কাৰ্ডৰ নম্বৰত নাই ডাটাবেজ অসমৰ ভূমিত অৰুণাচল চৰকাৰৰ দখল লখিমপুৰত ৰঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে অৰুণাচল চৰকাৰে প্ৰশাসনে নিৰ্মাণ কৰিছে এটা পথ অৰুণাচলৰ দুই মুখৰ পৰা কিনিমূললৈকে নিৰ্মাণ কৰি থকা প্ৰায় 25 কিলোমিটাৰ পথটোৰ অধিকাংশ নিৰ্মাণ কৰিছে অসমৰ ভূমিত অৰুণাচল চৰকাৰ প্ৰশাসনৰ নিৰ্মাণ কাৰ্যত বাধা দিবলৈ যোৱাত ভাবুকি দি খেদি পঠিয়ালে অসমৰ বনকৰ্মীক অৰুণাচল আৰক্ষী প্ৰশাসন তথা অৰুণাচলী ৰাইজে হাতে হাতে বন্দুক দা লৈ ভয় ভাবুকিৰে খেদি পঠিয়াইছে অসমৰ বনকৰ্মীৰ দলটোক মাৰ্চ মাহৰ পৰা অসমৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে অৰুণাচল চৰকাৰ প্ৰশাসনে কিন্তু 5 মাহ অতিক্ৰমৰ পিছতো অৰুণাচলৰ এই কাৰ্যত বাধা দিব পৰা নাই লখিমপুৰ জিলা প্ৰশাসন তথা অসম চৰকাৰে দেওবাৰৰ লকডাউনৰ দিনটো যোৰহাট নগৰত সৃষ্টি হৈছে মেলা সদৃশ পৰিৱেশৰ যোৰহাট জিলা প্ৰশাসনে নগৰৰ সকলো ব্যৱসায় প্ৰতিষ্ঠানৰ গৰাকী তথা কৰ্মচাৰীসকলৰ কোভিড-19 পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে অহা 13 আগষ্টৰ ভিতৰত এই পৰীক্ষা নকৰা ব্যৱসায় প্ৰতিষ্ঠানসমূহ খুলিবলৈ অনুমতি দিয়া নহব সেয়ে নগৰৰ মাৰুৱাৰী ঠাকুৰবাৰী আৰু যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ত স্থাপন কৰা ৰেপিড এন্টিজেন টেষ্ট কেন্দ্ৰত ভিৰ কৰিছেহি এতিয়া জনসাধাৰণে ভিৰৰ মাজতে হেলা হেঁচা হোৱাৰ বাবে এতিয়া কাজিয়াও হৈছে এই ঘটনাই এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ভিসা মিয়েট উকলি যোৱাৰ বাবে 7 দিন গোলাঘাটৰ কাৰাগাৰত বন্দিত্বৰ জীৱন কটাই স্বদেশলৈ ঘূৰি যোৱা নাইজেৰিয়ান ফুটবলাৰ হেনৰি উজাই অখিল গগৈৰ মুক্তিৰ দাবী জনাইছে অসম চৰকাৰক নাইজেৰিয়ান ফুটবলাৰজনে গোলাঘাটৰ কাৰাগাৰত থাকোতে অখিল গগৈক লগ পাইছিল 2017 চনত গোলাঘাট কাৰাগাৰত অখিল গগৈৰ সংস্পৰ্শলৈ আহিছিল হেনৰি এতিয়া পুনৰ অখিল গগৈ কাৰাবন্দী হৈ থকাৰ খবৰ পাই নাইজেৰিয়াৰ পৰাই হেনৰি উজাই কৃষক নেতাগৰাকীক মুক্তিৰ দাবী জনাইছে অসম চৰকাৰক প্ৰতি 100 ভাৰতীয়ৰ 10 জনৰ গাতে পোৱা গৈছে এতিয়া কোভিড পজিটিভ কেন্দ্ৰৰ সমীক্ষাত এক চাঞ্চল্যকৰ তথ্য চৰকাৰৰ এই সমীক্ষাৰ মতে ভাৰতীয় লোকৰ মাজত বৰ্তমান কৰোনা পজিটিভৰ হাৰ হৈছে 10.28 আনহাতে দেশৰ কেইখনমান জিলাৰ কৰোনাৰ পৰিস্থিতিক লৈ বিশেষভাৱে উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ তালিকাত সন্নিৱিষ্ট হৈছে অসম কামৰূপ মহানগৰ জিলাৰ নাম দেশৰ প্ৰায় 24খন জিলাৰ নাম এই তালিকাত আছে যিখন জিলাৰ মুঠ কোভিড আক্ৰান্তৰ সংখ্যা দেশৰ 9% আৰু মৃত্যুৰ সংখ্যা দেশৰ ভিতৰতে 14% আনহাতে আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা দেশৰ 4খন জিলাৰ ভিতৰত অন্যতম হৈছে কামৰূপ মহানগৰ জিলা দেশৰ প্ৰতিটো অঞ্চলৰ উচ্চ পদস্থ বিষয়েৰে গঠিত হৈছিল সমীক্ষকৰ এই দলটো আনহাতে এই জিলাসমূহত কোভিড প্ৰতিৰোধৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মানৱতাক ভুলণ্ঠিত কৰা এক ঘটনা সংঘটিত হৈছে সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত 4 দিন ধৰি চিকিৎসালয়খনত পৰি থাকিল এটা মৃতদেহ অমানৱীয়ভাৱে চিকিৎসালয়ৰ বাহিৰতে মৃতদেহটো পেলাই থোৱাৰ অভিযোগ
চিকিৎসা কৰিবলৈ অহা ৰোগীৰ আত্মীয়ৰ উল্লেখ্য যে কিছুদিনৰ পূৰ্বে সৰুপথাৰৰ পদপথত এজন ৰোগীয়া বৃদ্ধ লোকক কেইজনমান যুৱকে প্ৰত্যক্ষ কৰি 108ৰ যোগেদি প্ৰেৰণ কৰিছিল সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসালয়তে 5 আগষ্টত লোকজনৰ মৃত্যু হয় কিন্তু মৃত্যুৰ পিছতো নাহিল কোনো আত্মীয় ইফালে মৃত্যুৰ পিছত মৰ্গৰ অভাৱত চিকিৎসালয়খনৰ বাহিৰতে 4 দিন ধৰি পেলাই থৈ দিয়ে মৃতদেহটো 4 দিনে থকা মৃতদেহৰ পৰা গোন্ধ ওলোৱাত চিকিৎসা কৰিবলৈ অহা ৰোগীৰ আত্মীয়ই প্ৰত্যক্ষ কৰে এই অমানৱীয় ঘটনা তাৰ পিছতে চিকিৎসালয়ত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ইপিনে সাংবাদিকক খবৰ দিয়াৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষই ততাতৈয়াকৈ বাহিৰত পেলাই থোৱা মৃতদেহটো স্থানান্তৰ কৰে চিকিৎসালয়খনৰে মেইল ৱাৰ্ডলৈ আনহাতে ধনশিৰি মহকুমা প্ৰশাসনক এই সন্দৰ্ভত অৱগত কৰাৰ পিছতে সৎকাৰৰ ব্যৱস্থা নকৰাৰ অভিযোগ চিকিৎসালয়ৰ এজন কৰ্মচাৰীৰ কোভিড পজিটিভ পত্নীক সকলোৰে সন্মুখত স্পৰ্শ কৰিলে স্বামীয়ে কৰোনা আক্ৰান্ত চিকিৎসালয়লৈ নিবলৈ অহা বিমূৰত পৰিল স্বাস্থ্যকৰ্মী কিয়নো স্বামীয়ে কোনো কাৰণতে মানি নলয় পত্নীক কৰোনা আক্ৰান্তৰ কথা কৰোনাৰ কোনো বেমাৰ নহয় বুলি দাবী কৰে এইজন স্বামীয়ে কোভিড পজিটিভ পত্নীৰ চিকিৎসালয়লৈ নিব খোজাৰ কাৰ্যত অমান্তি কৰে লোকজনে উদালগুৰিৰ ডিমাকুছিত সংঘটিত হৈছে এই ঘটনা পতি দুয়ো আহিছিল ৰেপিড টেষ্ট কৰাবলৈ ৰেপিড টেষ্টৰ ফলাফলত ৰিজাল্ট আহিল স্বামী নিগেটিভ পত্নী পজিটিভ কিছু সময়ৰ পিছতে 108 সেৱা আহিল মহিলাগৰাকীক নিবলৈ কিন্তু নাই স্বামীয়ে যাবলৈ নিদিয়ে আৰক্ষীয়ে মনাব নোৱাৰে লোকজনক অৱশেষত সকলোৰে সন্মুখত কোভিড আক্ৰান্ত পত্নীক স্পৰ্শ কৰি দিয়ে লোকজনে ৰাজ্যত ভয়ানক ৰূপত বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা কিন্তু এছাম মানুহৰ বাবে কৰোনাৰ ভয়াৱহতাৰ অজ্ঞাত হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় স্বাস্থ্যকৰ্মীসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত এক ভয়ংকৰ দুৰ্ঘটনা ৰাষ্ট্ৰীয় উদ্যানৰ নদীৰ কুবালহুতত ডুবিল বনকৰ্মীৰ হাত নাও উঠুৱাই নিলে কেইবাজনো বনকৰ্মীক সতীৰ্থ বনকৰ্মীৰ তৎপৰতাত কথমপি ৰক্ষা পৰিল বনকৰ্মী কেইজন কাজিৰঙাৰ কহৰা বনাঞ্চলত সংঘটিত গড় নিধনৰ ঘটনাৰ পাছতেই শনিবাৰে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছিল দলটোৱে আৰু সেই সময়তে এই শিহৰণকাৰী দৃশ্যটো বন্দী হ'ল এজন বনকৰ্মী কেমেৰাত হাওৰাঘাটৰ যমুনা গাঁৱত বাঘৰ আতংক কাজিৰঙাৰ পৰা আহিল বন্যপ্ৰাণী সুৰক্ষা কৰ্মীৰ দল ড্ৰোনৰ সহায়ত বাঘৰ সন্ধান ডকমকা বন বিভাগৰ বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ চেষ্টা কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষা কৰ্মীৰ যমুনা গাঁৱৰ নৈপৰীয়া হাবিত স্থাপন কৰিছে এতিয়া পিঞ্জৰা কোনো গ্ৰামাঞ্চলৰ পথৰ দলং নহয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এখন অতি ব্যস্ততাপূৰ্ণ পকী দলঙৰ মেৰামতি কৰা হৈছে বাহেৰে মৰাণৰ সমীপৰ খোৱাঙত বুহিদিহিং নৈৰ ওপৰত থকা এই দলংখন যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ অঘটন ডিব্ৰুগড় সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুৰুত্বপূৰ্ণ এখন গেমন দলং কিন্তু গুৰুত্বপূৰ্ণ দলংখনৰ দুকাষে এতিয়া বান্ধি দিয়া হৈছে বাঁহৰ ৰেলিং দুয়ো কাষে থকা কিছু সংখ্যক পকী খুঁটা আৰু ৰেলিং ভাগি পৰাৰ পিছতে গড় কপ্তানি বিভাগে এনেদৰে জোৰা তাপলি মাৰিয়ে সামৰিছে নিজৰ দায়িত্ব অথচ এই দলঙৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ লগতে বৰ্তমান বগীবিল দলং পাৰ হৈ উত্তৰ পাৰলৈ অহা যোৱা কৰে দৈনিক হাজাৰ হাজাৰ যান-বাহন পূৰ্বে কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা এই দলংখনত এবাৰ বাহেৰে ৰেলিং সাজি দিয়াৰ পিছত যিকোনো মুহূৰ্ততে ভয়াৱহ অঘটনৰ আশংকা এতিয়া দেখা দিছে বৰপেটা মেডিকেল কলেজ হস্পিটেলত তেজৰ কলা বেহা তেজ ব্যৱসায়ী চক্ৰৰ কবলত পৰি বৰপেটাৰ ঘোঁৰামাৰাহাটীৰ এজন যুৱকৰ মৃত্যু হৈছে অবাধে তেজ বিক্ৰীৰ ফলত সত্যজিৎ দাস নামৰ লোকজনৰ মৃত্যু হৈছে এমাহৰ ভিতৰতে কেইবাবাৰো ৰক্ত সংগ্ৰহ কৰাৰ ফলত মৃত্যু হয় যুৱকজনৰ বৰপেটা মেডিকেল কলেজ হস্পিটেলৰ ব্লাড বেংক কৰ্মচাৰীৰ সহযোগত চলিছে এতিয়া তেজৰ কলা ব্যৱসায় ব্লাড বেংকৰ সৈফুল হুছেইন নামৰ এজন কৰ্মচাৰীৰ নেতৃত্বত তেজৰ কলা বেহা চলি থকাৰ অভিযোগ কৰিছে ৰাইজে উল্লেখ্য যে তেজৰ অবৈধ ব্যৱসায়ৰ বাবে
দালালৰ জৰিয়তে টাৰ্গেট কৰি লোৱা হৈছে চহৰখনৰ একাংশ কম বয়সীয়া যুৱক আৰু অভাৱী পৰিয়ালৰ লোকক। তেজ ব্যৱসায়ী চক্ৰটোৰ দালাল চিন্ময় দাসে কোনো লোক বা গৰ্ভৱতী মহিলাক তেজৰ প্ৰয়োজন বুলি কৈ হস্পিটেললৈ ফুচুলাই নিছিল একাংশ কম বয়সীয়া যুৱকক। সত্যজিৎ দাসৰ অকাল মৃত্যুৰ পিছতে পোহৰলৈ আহিছে চিন্ময় দাস আৰু বৰপেটা মেডিকেল কলেজ হস্পিটেলৰ ব্লাড বেংকৰ কৰ্মচাৰীৰ কলা ব্যৱসায়ৰ কথা। এই ঘটনাৰ পিছতে ক্ষোভিত ৰাইজে দালাল চিন্ময় দাসৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত ৰুজু কৰিছে এটা গোচৰ। ইফালে বৰপেটা মেডিকেল কলেজ হস্পিটেলৰ ব্লাড বেংকৰ কৰ্মচাৰী তেজৰ ব্যৱসায়ত জড়িতৰ গুৰুতৰ অভিযোগ উঠাৰ পিছতে তদন্তৰ নিৰ্দেশ দিয়ে হস্পিটেল কৰ্তৃপক্ষই। আনহাতে এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশৰ লগতে দোষী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে বৰপেটা মেডিকেল কলেজ হস্পিটেলৰ অধীক্ষক ডক্টৰ ববিজিৎ গোস্বামীয়ে। ইষ্টাৰ্ণ জোনেল কালচাৰ চেণ্টাৰে আয়োজন কৰা অনলাইন প্ৰতিযোগিতাত নিৰ্বাচিত হৈছে অসমৰ বিহু দল। লকডাউনৰ মাজতে কলকাতাস্থিত ইষ্টাৰ্ণ জোনেল কালচাৰ চেণ্টাৰে আয়োজন কৰিছিল অনলাইন নৃত্যগীতৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত 9খন ৰাজ্য ক্ৰমে বিহাৰ, ঝাৰখণ্ড, মণিপুৰ, উৰিষ্যা, ছিকিম, ত্ৰিপুৰা, পশ্চিমবংগ, আন্দামান নিকোবৰৰ লগতে অসমে লৈছিল অংশ, য'ত অংশগ্ৰহণৰ বাবে পত্ৰ লাভ কৰিছিল তেজপুৰৰ হিমান্তি দেৱী বিহু দলেও। ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অৱ কালচাৰেল এফেয়াৰ্ছৰ অধীনত আয়োজিত প্ৰতিযোগিতাত হিমান্তি দেৱী বিহু দল নিৰ্বাচিত হোৱাৰ উৎফুল্লিত হৈ পৰিছে সাংস্কৃতিক নগৰী তেজপুৰ। লকডাউনৰ সময়ছোৱাত কিদৰে সাংস্কৃতিক কৰ্মীসকলে দিন অতিবাহিত কৰিছিল আৰু কিদৰে তেওঁলোকক লকডাউনৰ মাজতে নিজৰ প্ৰতিভা অক্ষুণ্ণ ৰাখিছিল তাকে প্ৰতিযোগিতাৰ জৰিয়তে প্ৰমাণ কৰিলে ইষ্টাৰ্ণ জোনেল কালচাৰে। আন্তৰ্জাতিক বজাৰ দখল কৰিবলৈ সক্ষম হলেও ডুবা পৰা পাহাৰী শিপাৰ পাতি শিল্পীসকলে উচিত মূল্যৰ পৰা বঞ্চিত হৈ আছে, যাৰ বাবে দুৰাৱস্থাই লগ এৰা নাই এইসকল লোকৰ। এইখন গাঁৱৰ 4 শতাধিক পৰিয়ালে জন্মৰ পৰাই পাতি শিল্পৰে জড়িত। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে পুৱাৰে পৰা নিশা পৰ্যন্ত শীতল পাতি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰে। ইয়াৰ লগে লগে সময় হৈছে এতিয়া স্পেচিয়েল বুলেটিনৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।